ঠেলা গাড়ীৰ ওপৰত আমাৰ দ্বাৰা বহিছে ফুলৰ মালা জকেমুকাই কিলিয়া সুন্দৰ লাগিছে নেউলা দাদাক মাতি দিম বেন পাতি বজাই দিম বিয়া বেয়া লাগিব গাত এটা হুৰ দি পেলাই গাই দিও এটা হুৰ দি পেলাই গাব লাগিব এইটো ফুৰ্তি গাম আমি এটা কথা দিছো আৰু ঠিক আছে আমি ফুৰ্তি গাম এতিয়া এইটো আমাৰ মানে এটা আপুনি আহি গ'ল প্ৰেক্টিছ আমি মানে আপোনাক হৈ যাব আমি হুৰ দিও আকৌ শুনিবলৈ পাব এইটো লাইসেন্স বিয়া আগৰজনী লগতে আগৰজনী লগত কাৰণে এতিয়া বায়াক উপস্থিত আছে নহলেতো নহয় বাইদেউ সেইকাৰণে ক'ব নোৱাৰে ঠিক আছে যিহেতু ওচৰতে কাৰণে কইনা ঘৰত এয়া উদুলি মুদুলি পৰিৱেশ পানী তুলিবলৈ ওলাইছে পানী তোলাৰ যি চাপৰ ভুলীয়াসকলে চাপৰ মাৰিছে আৰম্ভীসকলে এয়া মৰিলৈ ওলাই গৈছে পানী তুলিবলৈ দৰা ঘৰ চাহ খাম মিঠাইও খাম ভাত খাম আকৌ দৰা লগত গৈ কইনা ঘৰত সেইকাৰণে বৰ বেছিকে ভৰ্তি কৰি নিদিওঁ পেটটো এতিয়া দৰা ওলাইছে নে সুমন দৰা ওলাইছে একদম কইনাই কৈ পঠাইছে দেই সোনকালে যাব লাগে এই কইনাই সোনকালে মাতিছে দেৰি কৰিব নালাগে বৰ বেছি মেকআপ কৰিব নালাগে আৰু হয় নাই এনেই দেখিছে আৰু আমাৰ গুৱাহাটীৰ পৰা আনিছো এজনক মেকআপ আৰ্টিষ্ট ভাল মেকআপ কৰে ন আৰু ছাতি ধোৱাক ভালকে কৰি দিব লাগে তিনিবাৰ বেষ্ট মেকআপ পাই থৈছো নে বঢ়িয়া মোৰ মানে যদি আকৌ হয় বিয়া তেতিয়া তোমাক মাতিম আৰু মাতিব লাগিব দিল্লীৰ পৰা কষ্টিউম ডিজাইনাৰ খুৰা টপ ধুনীয়াকে দেই দৰাটোক চাই দিওঁ অকমান আম্বানী বিয়াৰ পৰা ডাইৰেক্ট আহিছে লেণ্ড কৰিছে দৰা যাব আৰু অকমান তাত মানে ওচৰতে যেতিয়া আমি দুই ঘৰ কইনা ঘৰ দৰা ঘৰ দুই ঘৰতে খাম ইয়াত দৰা ঘৰত খাই লৈছো আকৌ ছোৱালী ঘৰত বৰযাত্ৰীৰ লগত গৈ পেলাই খাম নাযায় নেকি ওলোৱা নাই যে টিপ টাপকে ওলাইছে গৈ আহিছে ওচৰতেতো সেইকাৰণে অহা যোৱা হৈ আছে ঠিক আছে আমিও খাম চাহ চকুমুদা কোন আহিছে চোৱা চকুমুদা দেই নাচাবা কোন আহিছে একদম পুৰা বহুত দিন হাত খাই থাকিলে দৰা নোৱাকে দেখি আছিলে নি মই মনে মনে কৈছো বিয়াখন ভাইৰেল হ'ব লাগে যাতে আৰু এখন হয় আৰু আকৌ এখন ন আপোনাৰ মানে গাড়ী ৰেডি কৰিছো মোজাযোৰ পিন্ধি লৈছে মোজাযোৰ দিলো মই সেইযোৰ নিপিন্ধো বয়সৰ কথা নাই 27 আমাৰ দাদা বিয়া পাতিলে একচুৱেলি তহঁতৰ ভাষাত জগৰ ভঙা আজিৰ পৰা কনফাৰ্ম আৰু যিসকলে ভিউৱাৰ্ছে আচলতে ৰূপজ্যোতি বিয়া নাই পতা বুলি ভাবি আছিলে যিসকলে আৰু সেইসকলে মানে কনফাৰ্ম যে আজিৰ পৰা ৰূপজ্যোতি মানে বিবাহিত আৰু কনফাৰ্ম কৰিছে প্ৰাপ্তবয়স্ক ৰাতিপুৱা আমাৰ বাইদেউ আহিছে এই বাইদেউৰ পৰা মনৰ কথা জানিলো এয়া জোনমণি খাউন বাইদেউ বিহু বিয়া না শুনিম এই বাইদেউৰ পৰা অকমান জানিলো জোনমণি খাউন বাইদেউ দৰা মাক আহিব বাৰু এয়া জোনমণি খাউন বাইদেউ বিখ্যাত জোনমণি খাউন বুলি ক'লে বিখ্যাত চলচ্চিত্ৰ প্ৰযোজক গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা বাইদেউ কেনেকুৱা লাগিছে আজি ৰূপজ্যোতিৰ মানে আকৌ বিয়া মানে বুঢ়া বিয়া বাইদেউ
নহয় মই মানে আচলতে বাকী যিখিনি আপুনি ক'লে হয় বাৰু চলচ্চিত্ৰ প্ৰযোজক পৰিচালক কিন্তু ডাঙৰ কথাটো হৈছে মই উকিল গতিকে ৰূপজ্যোতিয়ে যদি আকৌ বিয়া পাতে তেতিয়া নহ'ব উকিলনী হিচাপে তেতিয়াহ'লে কথাটো বেলেগ ফালে যাব ইখন গন্ধৰ্ব বিবাহ হৈছিলে এইখন যেনিবা এতিয়া হেৰি হ'ব লাইচেঞ্চ বিয়া আগৰজনীৰ লগতে সেইকাৰণে এতিয়া বায়েক উপস্থিত আছে নহ'লেতো নহয় বাইদেউ সেইকাৰণে ক'ব নোৱাৰে ঠিকেই ভিউৱাৰ্ছসকল কনফাৰ্ম হওক আকৌ বিয়া মানে আগতে গন্ধৰ্ব বিবাহ হৈছিলে আজি এয়া আমাৰ পৰম্পৰাগত যি নিয়ম মানে সমাজত চলা ফুৰা কৰিবৰ কাৰণে ৰাইজক সাক্ষী কৰিব পাৰে সেইটো বৈদিক প্ৰথাৰে আজি পুনৰ বিবাহ পাশত আবদ্ধ হ'ব এয়া ৰূপজ্যোতি তোমাৰ মানুহজনীৰ নাম ববিতা তেতিয়া এনেই তুমি মৰমত কি বুলি মাতা ঠিক আছে আমি দেখুৱাই থাকিম আমি কলতলত দেখুৱাম ৰভাতলিত দেখুৱাম ঠিক আছে চাই থাকিব শেষলৈকে ভিডিঅ'টো আৰম্ভণিহে হৈছে শেষ হোৱা নাই বিয়া নাম এভাগ কি কোনে গাব পংকজ গগৈ আজিৰ পৰা সুখৰ সংসাৰ হওক পংকজ কৈ দিব লাগে বিয়াখনৰ বিষয়ে অকণ তুমি ৰূপজ্যোতি ভৰালী আজি বিবাহ ভাল লাগিছে লগা ডাঙৰ হ'ল তথাপিও আজি মানে ৰিনিউৱেল কৰিছে আজি ভাল লাগিছে পৰম্পৰাগত মানি ৰিনিউৱেল কৰিছে আজি ভাল লাগিছে এইটো ধৰাটো আমি মানে আগভাগ লৈ থাকে শুভেচ্ছা জনাইছো সদায় ৰূপজ্যোতি ভৰালী নামঘৰে হওক সভাই হওক মানে মিটিঙে হওক আগভাগ লৈ থাকে গতিকে আজিৰে পৰা আৰু বেছিকে আগভাগ মানে অসমীয়া সমাজৰ এটা নিয়ম আছে যদি গন্ধৰ্ব বিবাহৰ পাছত বৈদিক প্ৰথাৰে ৰাইজৰ মাজলৈ নাহে তেনেহ'লে কিছুমান অসুবিধাৰ সন্মুখীন হয় সেই অসুবিধাৰ পৰা হাত সাৰিবৰ কাৰণে এয়া ৰিনিউৱেল ডে বুঢ়া বিয়া গ্ৰহণ কৰি কেলেণ্ডাৰখন দিয়ক আমি গৈ থাকিম চিনি পায় বহুতে চিনি পায় আমাৰ বিশ্বজ্যোতি শৰ্মা বুলি ক'লে নমস্কাৰ বিশ্ব কেনেকুৱা লাগিছে কি ক'বা ৰূপজ্যোতিটো মোৰ ভাল বন্ধু তাৰপাছত আমি পাতিম লৈ লৈছো এয়া ঠিক আছে নাই প্ৰথমতে বন্ধু ৰূপজ্যোতিৰ মোৰ শুভেচ্ছা আছে পলমকে হ'লেও বিয়াখন হৈছে আনুষ্ঠানিকভাৱে আৰু এটা সময়ত আমি আৰু একেলগে প্ৰত্যেকটো কাম কৰা প্ৰত্যেকটো অনুষ্ঠানত আমি একেলগে থকা আৰু আজি গোটেইখিনি একদম পুৰণি বন্ধুক লগ পাইছোঁ তাৰ মাজত ৰূপজ্যোতিক শুভেচ্ছা দিব পাৰিছোঁ তাতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে আৰু ৰুমান দাই ইমান ধুনীয়াকৈ প্ৰত্যেকটো খবৰ দি থাকে বোকাখাটবাসীক ৰূপজ্যোতি বিয়াখনো আজি বোকাখাটবাসী আকৌ এবাৰ ধুনীয়াকৈ গম পাব গতিকে নতুন জীৱনলৈ আকৌ এবাৰ শুভেচ্ছা থাকিল নতুনকৈ আৰম্ভ হৈ যাব হয় নাই ৰূপজ্যোতি ভৰালীৰ বিবাহৰ আজিৰ দিনত আমি উপস্থিত থকা সকলোৱে তেখেতক পুনৰবাৰ আকৌ আমি আশীৰ্বাদ দিছো আৰু অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো যে তেখেতৰ পুনৰ আকৌ বিবাহ যিটো বিবাহ হৈছে আৰু পুনৰ সক্ৰিয় উঠক মানে কামনা কৰিছো ডাঙৰ কথা কোনো কোৱা নাই এতিয়াৰ পৰা অহা বছৰৰ পৰা আকৌ বিবাহ বাৰ্ষিকী দুটা তিথি হ'ব এটা পলুৱাই অনাটো আৰু এইটো এটা দুটা হ'ব ঠিক আছে আমাৰে ভাগ্য ভাল মানে দুবাৰ খাবলৈ পাম ঠিক আছে ভিউৱাৰ্ছ এয়া ৰেডি হৈছে এয়া দৰাৰ সখীয়েক যাবলৈ আৰম্ভ হ'ব আৰু আমি নাই হোৱা নি ঠিক আছে চাই থাকক মানে শেষ হোৱা নাই আৰম্ভণি হৈছেহে আমি যোৱাৰ মানে যিহেতু আকৌ প্ৰথম ডিব্ৰুগড়ৰ পৰা আহি আছে মানে দৰা ঘৰ ছোৱালী ঘৰ শদিয়াৰ পৰা আহি আছে সকলো আহি আছে আমি এতিয়া চৈ দিয়া গৰু গাড়ীত নহয় ঠেলা গাড়ী চৈ দিয়া ঠেলা গাড়ীত আমি যাম গতিকে অৰিজিনেল গাঁৱলীয়া
তেল নালাগে, প্ৰদূষণ নহয়, ঠেলা গাড়ীৰ ওপৰে দৰা যাব। ঠিক আছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। জ্যোতিৰ বৰযাত্ৰীৰ গাড়ী এতিয়া নম্বৰ প্লেটটো লিখা নাই যে, মানে এইটো এতিয়ালৈকে মানে লিখা কমপ্লিট হোৱা নাই, আপুনি বহুত এডভান্স আমি আগতীয়াকে আহি গৈছো। গাড়ী নম্বৰ প্লেটটো লাগিব হয় নাই? কি লিখি দিছে? আজি ৰূপজ্যোতি 2 নম্বৰ বিবাহ। 2 নম্বৰ বিবাহ মানে হেৰি বুঢ়া বিয়া বুলি লিখা বুঢ়া বিয়া। ৰাইজে নহলে ভাবিবা আকৌ বিয়া পাতিলে, এনেকে ময়ে ভুল ৰাইজে ধোৱা নহয়, কি গম পায় নেকি? প্ৰথমে তেখেতে ছোৱালী চুৰ কৰি আনিলে, সেইকাৰণে চুৰ কৰি অনাৰ দণ্ডটো আমি আজি ৰাইজে দিছো, তুমি বিয়া পাতিবই লাগিব। গতিকে সেইটো আমাৰ মানে এটা আমাৰ গাঁৱৰ পৰম্পৰা আছে, যে ঠেলা গাড়ীৰ ওপৰহে আমাৰ ধৰা যায়। এনেকুৱা বুঢ়া বিয়া পাতিলে আমি এনেকুৱা ব্যৱস্থা কৰোঁ, খুব ভাল লাগে। কিন্তু আমাৰ পৰম্পৰা চলি আহিছে, আমি গাড়ী যাবলৈ নিদিওঁ। ইয়াতে যাব আজি, বৰ ভাল লাগিব। আৰু যদি এই বিবাহ নহয় তেনেহলে সামাজিক কামত বাধা থাকে নেকি? আমাৰ কিবা নিয়ম নীতি থাকে? আমাৰ গাঁৱলীয়া হিচাপত একচুৱেলি অকমানকে থাকে, গতিকে থাকে একচুৱেলি মানে সেইবিলাক হৈছে কি, আৰু আজিকালি মানুহৰ বহুত কথা থাকে, এইটো কৰিলে সেইটো নহয়, সেইটো কৰিলে সেইটো কাৰণে থাকে। কিন্তু এনেই ক'বলৈ গ'লে একো নাথাকে, তেখেতে সেইটো কাম আৰু কৰাই নাই, যেতিয়া আমি আমাক যেতিয়া কৰোৱাইছে, গতিকে উপায় নাই, আমিও কৰাবলগীয়া হৈছে। হয়, ঠিক আছে ভিউৱাৰ, চাই থাকক। এয়া আমাৰ অসমীয়া সমাজৰ পৰম্পৰা। এইখন যেনিবা চৈদিয়া গৰু গাড়ী নহয়, চৈদিয়া ঠেলা গাড়ী ৰেডি হৈ গৈছে। শুনা ড্ৰাইভাৰ, নমস্কাৰ। ঠেলা গাড়ী চলাবলৈ খালি লাইচেন্স নালাগে হয় নাই? লাইচেন্স আছে? নমস্কাৰ দিলে, লাইচেন্স আছে বোলে। ইয়াত আমাৰ এটা গান আছে, ঠেলা গাড়ী ঠেলাখন যেতিয়া যাব তেতিয়া আমাৰ এটা গান আছে, ঠেলা গাড়ীৰ ওপৰে আমাৰ দৰা বহিছে, ফুলৰ মালা জকে মুকাই কিলিয়ে সুন্দৰ লাগিছে, নেউলা দাদাক মাতি দিম, বেন পাতি বজাই দিম, বিয়া বেয়া লাগিব গাত। এতিয়া সুৰ দি পেলাই গাই দিয়ক, এতিয়া সুৰ দি পেলাই গাব লাগিব। এইটো সুৰ দি গাম, আমি এতিয়া কথাটো দিছো আৰু ঠিক আছে, আমি সুৰ দি গাম। এতিয়া এইটো আমাৰ মানে এতিয়া আপুনি আহি প্ৰেক্টিচ আমি মানে আপোনাক হৈ যাব, আমি সুৰ দিও আকৌ শুনিবলৈ পাব। এইটো কথাখিনিয়ে মানে লিৰিক্স কেইটা কৰিছে, সুৰ দি পেলাই কব। ৰানিং হোৱা নাই, গাড়ী ৰেডি হৈছে আৰু। ঠিক আছে, চাই থাকক ভিডিঅ'টো। মানে শেষ হোৱা নাই, মানে পিকচাৰ অভিভি বাকী হে, পিকচাৰ অভিভি বাকী হে, চুৰু হোৱা নাই, বহুত বাকী আছে। टेलर है वैसे तो अभी हम लोग का आसाम का ये टेलर हो रहा है, टेलर हो रहा है, टेलर है वैसे बोले। চাই থাকক ভিডিঅ'টো শেষলৈকে। এইটো মানে साक्षात परम तस्मै श्री गुरुवे नमः, तस्मै श्री गुरुवे नमः। হয় এতে গোটেই দেৱৰ কইনাৰ ঘৰৰ কাৰণে যাত্ৰাৰ কাৰণে আগবাঢ়ি সৰ্বপ্ৰথমে ভগৱন্তৰ স্বৰূপ ৰাইজৰ শ্ৰীচৰণ লক্ষ্য কৰি সেৱা জনাইছে। এতেকতে যাত্ৰাৰ কালত যদি তেখেতৰ কোনোবা কিবা ছিদ্ৰ আছে, সেইটো ভগৱন্তৰ কৃপাতে নিৰগত মাৰ নিয়াই হৰগৰ বিবাহৰ সম্পূৰ্ণ লাভৱান কৰি কৃপাময় বস্তু প্ৰসন্ন কৃপা হ'ব লাগে, ইয়াকে জনোৱা হৈছে। সৰগৰি বিবাহৰ যাত্ৰা, ৰূপজ্যোতি ভৰালী আৰু ৰাজীৱ আমি